প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদ্বীপ বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত নিষিদ্ধ গোমাংস উদ্ধাৰ হৈছিল আৰু তাক লৈ ৰাজ্যজুৰি বিতৰ্ক চলিছিল। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা সমগ্ৰ বিষয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে আজি কটনৰ সন্মুখত ওলাইছে আজিৰ পৰা 20 বছৰৰ পিছত একাংশই কামাখ্যা মন্দিৰৰ সমীপতো এনে কাম কৰিবলৈ সাহস কৰিব। আমি যদি প্ৰতিবাদ নকৰো, এই ঘটনাৰ ওপৰত যদি ব্যৱস্থা নলওঁ, এনেকুৱা ঘটনা বৃদ্ধি পাই গৈ আছে। কিয়নো একাংশই এই নিষিদ্ধ মাংস বা সামগ্ৰীক এতিয়া অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। টাইমত বিগ ব্ৰেকিং জনাইছো। ডাঙৰ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত উদ্ধাৰ হৈছিল নিষিদ্ধ গোমাংস। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ঈদৰ সময়ত এই মাংস খোৱাত কোনো ধৰণৰ বাধা নাই, মুখ্যমন্ত্ৰীয়ে সেই কথা স্পষ্ট কৰি দিছে। কিন্তু ইয়াৰ ফলত আন ধৰ্মৰ লোকৰ বিৰুদ্ধে ইয়াক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি আৰু একাংশই এই কাম কৰিছে। অসমীয়া মুছলমানসকলে সদায় শান্তি সম্প্ৰীতিৰে বসবাস কৰি আছে, কিন্তু তেওঁলোকে সদায় নজৰ ৰাখে যে হিন্দু লোকসকলে যাতে আঘাত নাপায় তাৰ ওপৰত অসমৰ যিসকল পুৰণি মুছলমান লোক আছে তেওঁলোকে নজৰ ৰাখি আহিছে। কিন্তু একাংশই মাংস খোৱাৰ পাছত ৰাজপথত ইয়াৰ কিছু অংশ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনকি কটনৰ সন্মুখতো পেলাই দিছে, যাতে সেই অঞ্চলত থকা হিন্দু লোকসকলে মনত আঘাত পায় আৰু তাৰ পাছত তেওঁলোকে আঁতৰি যায়। এনে ঘটনা সংঘটিত হোৱাৰ পাছতো এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ অসমৰ জনতাৰ একাংশৰ সাহস হোৱা নাই। ভাল মুছলমান লোকসকলে এনেকুৱা কাৰ্যক কেতিয়াও সমৰ্থন নকৰে। মুখ্যমন্ত্ৰীয়ে কৈছে আজি কটনৰ সন্মুখত নিষিদ্ধ মাংস পোৱা গৈছে। আজিৰ পৰা 20 বছৰৰ পিছত এই পৰিস্থিতি অব্যাহত থাকিলে কামাখ্যা মন্দিৰৰ সন্মুখতো ইয়াক পেলাই থৈ যোৱা হ'ব পাৰে। ইয়াৰ পাছতো একাংশ ইয়াক প্ৰতিবাদ কৰা নাই। 3জন মুছলমান লোকে মুখ্যমন্ত্ৰীক ফোন কৰা বুলি উল্লেখ কৰি কৈছে যে 3গৰাকীকৈ মুছলমান লোকে তেওঁলৈ ফোন কৰি কৈছে যে এই ঘটনা বেয়া হৈছে। কিন্তু আৰক্ষীয়ে যদি এনেকুৱা কোনো ব্যক্তিক ধৰে, ব্যৱস্থা লয়, এনকাউণ্টাৰ কৰে, তেতিয়া ইয়াৰে একাংশই বিৰোধিতা কৰে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত বিগত কিছুদিনত বিশেষকৈ ঈদৰ পিছতে দেখিবলৈ পোৱা গৈছে কেতিয়াবা কটন বিশ্ববিদ্যালয়ৰ সন্মুখত, কেতিয়াবা ধুবুৰীত, কেতিয়াবা হোজাইত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা নিষিদ্ধ মাংস উদ্ধাৰ হৈ আছে। মুখ্যমন্ত্ৰীয়ে ঈদৰ শুভেচ্ছা জনাই সকলোকে শান্তি সম্প্ৰীতি একতাৰে ঈদ উদযাপন কৰিবলৈ আহ্বান কৰিছিলে। সকলোকে আহ্বান কৰি কৈছিলে যে আপোনালোকে নিজৰ ধৰ্ম মানক, কিন্তু এটা কথা মনত ৰাখিব যাতে আনৰ ধৰ্মত ই আঘাত নকৰে। অসমৰ মুছলমান লোকসকলে এই কথা বুজি পায়, যিসকল অসমীয়া মুছলমান তেওঁলোকে কেতিয়াও নিবিচাৰে যে সংঘাত আহক, তেওঁলোকে শান্তি সম্প্ৰীতিৰ মাজত থাকে। কিন্তু একাংশই এই কাম কৰিছে যাতে হিন্দুসকলে মনত আঘাত পায় আৰু তাৰ পাছত হিন্দু লোকসকল সেই স্থানৰ পৰা আঁতৰি যায়। আমাৰ লগত মুখ্যমন্ত্ৰীৰ এক্সক্লুচিভ মন্তব্য আহি পৰিছে, মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। আজি আপোনালোকে চাওক, কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল। গৰুৰ মাংসটো ঈদত কোনোবাই খাব পাৰে, বাট ইট কেনট বি ৱেপনাইজড এগেইনষ্ট আদাৰ পিপল। কিমান সমালোচনা আপোনালোকে দেখিছে। এইটোতো ৱেপনাইজ কৰি পেলালে নহয়। আজি কি হৈছে, কালি মই সত্ৰৰ ৰিপৰ্ট দিওঁতে মই কৈ আছিলোঁ 10 ঘৰ হিন্দু মানুহ হ'ল, 2 ঘৰ মুছলমান মানুহ আহিলে। আমাৰ অসমত কি আছিল আগতে, যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে, মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায়। আমাৰ এইটো পৰম্পৰা। আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ। লুকাব ক'ৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয়, বন্ধু বান্ধৱৰ ঘৰত গৈ য'ত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ। আজিকালি নিয়মটো কি, খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে। ইট হেজ বিকাম ৱেপন। এইটোক কয় যে ৱেপনাইজিং বিফ। কটন কলেজ জ্ঞান আৰু শিক্ষা, তাতে কিমান সন্মানৰ এখন কলেজ, তাৰ সন্মুখত গৰু মাংস পেলোৱাটো না আজি কটনত প্ৰতিবাদ হৈছে, নে আজি কটনত প্ৰতিবাদ হৈছে, নে আমি ইয়াত প্ৰতিবাদ কৰিছো।
দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস, যদি চিকেন খাব পাৰে গৰু মাংসই খাব পাৰিব। এইটোকে কৈছোঁ যে এই কথাবিলাক যে অসমত হৈছে, ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে। আৰু এইবিলাক কথা ক'লে ভাল মুছলিম মানুহেও বেয়া নাপায়, কাৰণ তেওঁলোকে নিজেও জানে এইবিলাকক সমৰ্থন নকৰি। যিকেইজনে কৰে, ফেচবুকত ক'ৰবাত গৰু মাংস লৈ ফটো তোলা আছে নেকি? ক'তো নাছিলে। এই পৰিৱেশবিলাক আমাৰ অসমত যি ধৰণে নিৰ্মাণ হৈছে, সাহসেৰে কথা কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে। এইটো হৈছে জাতিটোৰ কাৰণে এই কথাবিলাক পলিটিকেল নহয়, ইলেকশ্যন ৰিলেটেড নহয়। বাকী গৈ আমি চিন্তা কৰিব লাগিব, নহ'লে যদি সকলোৱে ভাবে ভোটটোতো এটা সৰু কথা, যে আপুনি যদি কৈ দিলে যে মই ৱাকফ বিলক ময়ো বিৰোধিতা কৰিছোঁ, ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল। বোলে ট্ৰিপুল তালাকক ময়ো বিৰোধিতা কৰিছোঁ, ৰাতিপুৱা ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল। কিন্তু সঁচা কথাখিনি কোনে ক'ব? আজি যদি কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটোত 10 জনে যদি টুইট নকৰে, ফেচবুক নকৰে, টিভিত টক শ্ব' নহয়, আৰু 20 বছৰ পিছত চিন্তা কৰক, কামাখ্যা মন্দিৰৰ সন্মুখতো পেলাই থৈ যাব। এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয়, আৰু মই একদম বিশ্বাস কৰোঁ এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3জন মুছলিম মানুহ, মোক মাত্ৰ 3জন মুছলিম মানুহে ফোন কৰিছে যে এইটো বৰ বেয়া লাগিলে, এইটো হ'ব নালাগিছিল বুলি, এই কটনৰ ঘটনাটোক লৈ। বাকী ধুবুৰী, হোজাই মইতো বাদ দিছোঁ যে এইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা, কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনতো ক'তো নাই। আৰু ঘটনাটো বেয়া বুলি মোক ফোন কৰা 3জনো কিন্তু মুছলিম মানুহে, আমাৰ অসমীয়া মুছলিম মানুহে মোক ফোন কৰিছে, আৰু এজন MLA ফোন কৰিছে যে এইটো বেয়া হৈছে, আমি বেয়া পাইছোঁ বুলি। কিন্তু আমাৰ এইবিলাক একো নাই, আপোনালোকে বেলেগ বেলেগ ফটো তোলাত ব্যস্ত হৈ আছে। আৰক্ষীয়ে কি কৰিব? আৰক্ষীয়ে যদি ধৰি আনি কিবা কাৰণত এনকাউণ্টাৰ এটা হয়, পিছত আপোনালোকে এনকাউণ্টাৰৰ প্ৰমাণ বিচাৰি থাকিব না। আৰক্ষীটো দুইফালে বিপদ। আৰক্ষীকটো যি কৰিব লাগে লগে লগে কৰাব পাৰি, কিন্তু এনকাউণ্টাৰ হ'লে আৰক্ষী দোষী হৈ যায়। আৰে এনকাউণ্টাৰ মানে কি? মোক মাৰিছিল কাৰণেহে মই মাৰিলোঁ। কিন্তু সেইটোৰ ওপৰতো আপোনালোকে ভাবক, এনকাউণ্টাৰৰ কেছত সুপ্ৰিম কোৰ্টে ক'লে যে আমাৰ ইয়াত নহ'ব, যি আছে হিউমেন ৰাইটছ কমিশ্যনত যাওক। যেতিয়া ইয়াত চলি আছিল এনকাউণ্টাৰত বিপদত পৰিব অসম চৰকাৰ, এনেকুৱা হেডলাইন কেইটা হৈছে, বিপদ মুক্ত হোৱাৰ পিছত কেইটা হেডলাইন হ'ল। আজি আপোনালোকে চাওক, কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল। গৰুৰ মাংসটো ঈদত কোনোবাই খাব পাৰে, বাট ইট কেনট বি ৱেপনাইজড এগেইনষ্ট আদাৰ পিপল। কিমান সমালোচনা আপোনালোকে দেখিছে। এইটোতো ৱেপনাইজ কৰি পেলালে নহয়। আজি কি হৈছে, কালি মই সত্ৰৰ ৰিপৰ্ট দিওঁতে মই কৈ আছিলোঁ, 10 ঘৰ হিন্দু মানুহ হ'ল, 2 ঘৰ মুছলমান মানুহ আহিলে। আমাৰ অসমত কি আছিল আগতে, যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে, মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায়। আমাৰ এইটো পৰম্পৰা, আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ। লুকাব, ক'ৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয়, বন্ধু বান্ধৱৰ ঘৰত গৈ য'ত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ। আজিকালি নিয়মটো কি, খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে। ইট হেজ বিকাম ৱেপন। এইটোক কয় যে ৱেপনাইজিং বিফ। কটন কলেজ জ্ঞান আৰু শিক্ষা, তাতে কিমান সন্মানৰ এখন কলেজ, তাৰ সন্মুখত গৰু মাংস পেলোৱাটো
না আজি কটনত প্ৰতিবাদ হৈছে, নে আজি কটনত প্ৰতিবাদ হৈছে, নে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ। দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস, যদি চিকেন খাব পাৰে গৰু মাংস খাব পাৰে। এইটোকে কৈছোঁ যে এই কথাবিলাক যে অসমত হৈছে, ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে। আৰু এইবিলাক কথা ক'লে ভাল মুছলিম মানুহেও বেয়া নাপায়, কাৰণ তেওঁলোকে নিজেও জানে এইবিলাকক সমৰ্থন নকৰি। যিকেইজনে কৰে, ফেচবুকত ক'ৰবাত গৰু মাংস লৈ ফটো তোলা আছে নেকি? ক'তো নাছিলে। এই পৰিৱেশবিলাক আমাৰ অসমত যি ধৰণে নিৰ্মাণ হৈছে, সাহসেৰে কথা কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে। এইটো হৈছে জাতিটোৰ কাৰণে এই কথাবিলাক পলিটিকেল নহয়, ইলেকশ্যন ৰিলেটেড নহয়। বাকী গৈ আমি চিন্তা কৰিব লাগিব, নহ'লে যদি সকলোৱে ভাবে ভোটটোতো এটা সৰু কথা, যে আপুনি যদি কৈ দিলে যে মই ৱাকফ বিলক ময়ো বিৰোধিতা কৰিছোঁ, ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল। বোলে ট্ৰিপল তালাকক ময়ো বিৰোধিতা কৰিছোঁ, ৰাতিপুৱা ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল। কিন্তু সঁচা কথাখিনি কোনে ক'ব? আজি যদি কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটোত 10 জনে যদি টুইট নকৰে, ফেচবুক নকৰে, টিভিত টক শ্ব' নহয়, আৰু 20 বছৰ পিছত চিন্তা কৰক, কামাখ্যা মন্দিৰৰ সন্মুখতো পেলাই থৈ যাব। এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয়, আৰু মই একদম বিশ্বাস কৰোঁ এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3জন মুছলিম মানুহে, মোক মাত্ৰ 3জন মুছলিম মানুহে ফোন কৰিছে যে এইটো বৰ বেয়া লাগিলে, এইটো হ'ব নালাগিছিল বুলি, এই কটনৰ ঘটনাটোক লৈ। বাকী ধুবুৰী, হোজাই মইতো বাদ দিছোঁ যে এইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা, কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনতো ক'তো নাই। আৰু ঘটনাটো বেয়া বুলি মোক ফোন কৰা 3জনো কিন্তু মুছলিম মানুহে, আমাৰ অসমীয়া মুছলিম মানুহে মোক ফোন কৰিছে, আৰু এজন MLA ফোন কৰিছে যে এইটো বেয়া হৈছে, আমি বেয়া পাইছোঁ বুলি। কিন্তু আমাৰতো এইবিলাক একো নাই, আপোনালোকে বেলেগ বেলেগ ফটো তোলাত ব্যস্ত হৈ আছে। আৰক্ষীয়ে কি কৰিব? আৰক্ষীয়ে যদি ধৰি আনি কিবা কাৰণত এনকাউণ্টাৰ এটা হয়, পিছত আপোনালোকে এনকাউণ্টাৰৰ প্ৰমাণ বিচাৰি থাকিব না। আৰক্ষীটো দুইফালে বিপদ। আৰক্ষীকটো যি কৰিব লাগে লগে লগে কৰাব পাৰি, কিন্তু এনকাউণ্টাৰ হ'লে আৰক্ষী দোষী হৈ যায়। আৰে এনকাউণ্টাৰ মানে কি? মোক মাৰিছিল কাৰণেহে মই মাৰিলোঁ। কিন্তু সেইটোৰ ওপৰতো আপোনালোকে ভাবক, এনকাউণ্টাৰৰ কেছত সুপ্ৰিম কোৰ্টে ক'লে যে আমাৰ ইয়াত নহ'ব, যি আছে হিউমেন ৰাইটছ কমিশ্যনত যাওক। যেতিয়া ইয়াত চলি আছিল এনকাউণ্টাৰত বিপদত পৰিব অসম চৰকাৰ, এনেকুৱা হেডলাইন কেইটা হৈছে, বিপদ মুক্ত হোৱাৰ পিছত কেইটা হেডলাইন হ'ল।